আপোনালোকক ধন্যবাদ জনাইছোঁ, আদৰণি জনাইছোঁ। এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমাৰ দৃষ্টিগোচৰ হৈছে আজি পুৱাই, তাৰ বিষয়ে আমাৰ মতামত আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰিবলৈ আপোনালোকক ইমান ইয়ালৈ নিমন্ত্ৰণ জনালোঁ। কালি আশ্চৰ্যজনকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা অভাৱনীয় বক্তব্য উপস্থাপন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অনুজ্ঞাপত্ৰযুক্ত অস্ত্ৰ লগত থাকিলেহে অসমীয়াই জীয়াই থাকিব পাৰিব। মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টটো ইৰেছপনচিবল, দায়িত্বহীনতাৰ পৰিচায়ক আৰু অতি আশ্চৰ্যজনক আৰু ভয়ংকৰ ষ্টেটমেণ্ট। এজন মুখ্যমন্ত্ৰীয়ে কিদৰে ক'ব পাৰে যে অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ থাকিলে এটা জাতি জীয়াই থাকিব? তাৰ মানে মুখ্যমন্ত্ৰীয়ে ব্যৰ্থতা স্বীকাৰ কৰি লৈছে, তেখেতে অসমীয়া জাতি সুৰক্ষিত কৰিব নোৱাৰে, সেই ব্যৰ্থতা স্বীকাৰ কৰি লৈছে। আৰু এই ষ্টেটমেণ্টটো দিয়াৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মুহূৰ্ত ক্ষমতাত থকাৰ অধিকাৰ নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে, কাৰণ ইমান অকৰ্মণ্যৰ অপদাৰ্থ মুখ্যমন্ত্ৰী শাসনত থকাটো ৰাজ্যখনৰ বাবে কোনো কাৰণতে সমৰ্থনযোগ্য আৰু গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই ভয়াৱহ যিটো তেখেতৰ বক্তব্য, এই বক্তব্যটো আমি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীক দৃষ্টিগোচৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি প্ৰধানমন্ত্ৰীক জনাম যে আপোনাৰ ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীয়ে অস্ত্ৰ শস্ত্ৰৰ ওপৰতহে এটা জাতিক জীয়াই থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। কিন্তু অতি আশ্চৰ্যজনক কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইজনেই এজন মানুহ, যিজন মানুহ 25 বছৰ নিৰন্তৰ আৰু ধাৰাবাহিকভাৱে ক্ষমতাত আছে। হিমন্ত বিশ্ব শৰ্মা সেইজন মানুহ, যিজন ব্যক্তিয়ে বিজেপিত যোগদান কৰাৰ পাছত 2016 চনৰ নিৰ্বাচনত জাতি মাটি আৰু ভেটিৰ সুৰক্ষাৰ বাবে বিজেপিক ভোট দিব লাগে বুলি কৈছিল। সেইজনে হিমন্ত বিশ্ব শৰ্মা, যিজন হিমন্ত বিশ্ব শৰ্মা 2021 চনত মোগলৰ বিৰুদ্ধে যুঁজিবলৈ সেই শৰাইঘাট বুলি কৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক ভোট দিবলৈ কৈছিল। সেইজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যিজন হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰনাট্য আৰু মন্ত্ৰী অশোক সিংহালৰ পৰিচালনাত মঞ্চস্থ কৰা নাট সমষ্টি পুনৰ্নিৰ্ধাৰণ যেতিয়া সম্পূৰ্ণ হৈছিল, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে 30 বছৰৰ কাৰণে অসমীয়া জাতিক মই সুৰক্ষিত কৰি দিলোঁ। আৰু সেইজন হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাজহুৱাভাৱে কৈছে যে অনুজ্ঞাপত্ৰ অস্ত্ৰ লগত থাকিলে অসমীয়াই জীয়াই থাকিব পাৰিব। কথা আৰু কামৰ কোনো সম্পৰ্ক নথকা, কথাবোৰ সঘনাই সলনি কৰি থকা, ভিন্ন সময়ত ভিন্ন মত দি থকা এজন ইৰেছপনচিবল ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই। তেখেতে মন্ত্ৰী হ'বৰ পৰা মুখ্যমন্ত্ৰী পদৰ পৰা